কৰিলে কিমান দিব লাগে আপোনালোকক এইফালে EKYC কৰিলে কিমান দিব লাগে দাদা এইটো EKYCটো আমি ধৰি লওক আশাৰ কাৰণে তেল চেল ভৰাই অহা যায় যে সেইটো কাৰণে 200 টকা লয় চবৰ পৰাই লয় EKYC কৰিলে 200 টকা লয় প্ৰতিজন গ্ৰাহকৰ পৰা কিমান টকা আপোনালোকে উঠাইছে এতিয়ালৈকে দাদা KYC নো কেইটা কৰোঁ KYC বেছি নকৰোঁ EKYC কৰাৰ নামত 200 টকা লৈছে আৰু পাইপৰ নামত 200 টকা লৈছে এইটো কেনেকুৱা কথা পাইপ এতিয়া আমাক আজি এজেন্সিটোৰ নাম কি আমতলা বিনু সিন্ধু বিনু সিন্ধু মালিক কোন মাধৱ দেৱ নাথ EKYC কৰিলে পইচা ল'ব পাৰে জানো এইটো নিয়ম আছে জানো ল'ব দিছে এতিয়া কোনে ল'বলৈ দিছে আমাৰ এতিয়া মেনেজাৰ চেনেজাৰ বিলাকে কোনে ল'বলৈ দিছে মেনেজাৰ নাম কি জিতু নাথ কিমানজন গ্ৰাহকৰ পৰা লৈছে দাদা ইমান লোৱা নাই 100 টকা কাৰোবাৰ পৰা 100 টকা কোনোবা নাই বুলি কৈছে 50 টকা এটা দিছে তেনেকৈ লৈ নম্বৰকেইটা ভৰাই দিলে তুমি ফোন কৰাচোন নিদিয়ে ক'বা অফিচাৰ মালিকে হেনো অৰ্ডাৰ দিছে সেই ভাইটিয়ে কৈ আছে নহয় লগত আহা 45 দিনৰ পিছত আকৌ জ্বলা আকৌ সিহঁতে গাড়ীখন আহে আকৌ সিহঁতৰ পৰাও চকুটি মাৰি আমাৰ ছোৱালীয়ে ভাল নামটো দীপজ্যোতি বৰা মাইকী মানুহৰ নামত আছে কাৰ্ডখন দিব্যা ভাৰতী বৰলৈ বৰা তেওঁৰ পৰা 200 টকা লৈ পেলাই EKYC কৰা হৈছে EKYC কৰাৰ নামত 200 টকা লৈছে এজেন্সিটোৰ নাম কি এইটো আমাৰ আগতে অজিত এজেন্সিত আছিল এতিয়া নতুনকৈ আহিছে এইটো নামটো সুধিব লাগিব আৰু আপোনাৰ এতিয়া যিহেতু আকৌ পাইপৰ নামত 200 টকাকৈ লৈ আছে বিচাৰিছে দিছোঁ কিমান গ্ৰাহকৰ পৰা লৈছে চবে যিমান আহি আছে চবকে কি পাইপ ল'লেহে গেছ দিব এনেই গেছ নিদিয়ে আৰু EKYC কৰাৰ নামতো 200 টকা লৈছে চিলিণ্ডাৰ ল'লে পাইপ ল'ব লাগে পাইপ নল'লে চিলিণ্ডাৰ নিদিয়ে ল'বই লাগিব ওপৰৰ পৰা অৰ্ডাৰ আহিছে হেনো অফিচাৰে অৰ্ডাৰ দিছে কালিৰ পৰা হেনো এইটো নিয়ম ওলাইছে আৰু যিটো EKYC আপুনি কৰিলে কৰিছোঁ কিমান টকা লৈছে 200 টকাকৈ লৈছে এতিয়া আকৌ পাইপৰ নামত 200 টকা কোনো কাৰণত তেওঁলোকক যেতিয়া আপোনালোকে সুধিছে তেতিয়া তেওঁলোকে কি কয় নিদিয়ে ওপৰৰ পৰা অৰ্ডাৰ আহিছে কয় কালিৰ পৰা এইটো নিয়ম 45 দিনৰ পিছত ল'লে আকৌ পাইপ ল'ব লাগিব আকৌ 200 টকা দিব লাগিব সেয়া সিহঁতৰ নিয়ম EKYC নামত 200 টকাকৈ কিমান মানুহৰ পৰা লৈছে ল'লে এতিয়া আপোনাৰ 20জনমান মানুহৰ পৰা ল'লে 200 টকাকৈ আজিও লৈ আছে এতিয়া লৈ আছে নল'লে নিদিয়ে চিলিণ্ডাৰ নিদিয়ে